ৰ'ব গাইছ আজি আহিলোঁ আমি আমাৰ ঘৰলৈ পথাৰৰ পৰা ডাঙৰি নিবলৈ চাব নেকি আপোনালোকে বাদ দিয়ক অলপ পিছত দেখাম ৰ'ব এইফালে আমাৰ দুজনে ফটোশ্বুট কৰি আছে এওঁ আমাৰ দীপু ছাৰ এয়া আমাৰ মোৰ ভাগৰ এই ৰিলছত যে নাচিছিলে যে আমাৰ ছোৱালীজনী এজনী এইখনে আমাৰ শিঙিজানৰ পথাৰখন দেই গাইছ চব কিমান ধুনীয়া লাগিছে এইফালে লৈ আহা হেনো এইফালে আমাৰ ছাৰে পূৰা ফটো খিচি কেনে আছে হয় নাই গাইছ মানে এইটো গাড়ী চাড়ী চলাব নাজানে মই শিকাই আনিছোঁ গোটেই ৰাস্তাটো এটা মুখে শুনিম ৰ'ব এটা মুখে শুনিম এতিয়া মই কেনেকুৱা ধৰণে মানে গাড়ীখন চলালোঁ দেই কৈ দিয়া অলপ এইটো কাম নাই গজব বেইজতি দেই এনেকুৱা কৰিব নাপায় আকৌ হয় নাই বাৰু সিহঁতক মানে গাড়ীখন মই চলাই মানে অকণমান ভয় চয় অলপ খুৱাই দিলোঁ মানে গাড়ীখন চলালে মানে গাড়ীখন ঘূৰাব ল'লে গাড়ীখন ঘূৰাব লওঁতে শিঙিজানতে পেলাই দিলে এনেই কৈছে এইবোৰ কথা বিশ্বাস নকৰিব এইবোৰ আৰু আমাৰ খেল ধেমালি মাজে সময় এয়া আমাৰ দীপু ছাৰৰ মূৰত কি হৈ গ'ল এয়া মানে কি হৈছে পথাৰত থাকি থাকি এয়া মূৰটোও মানে ধানৰ নিচিনাকৈ এই ধান গছৰ নিচিনাকৈ মানে ধান দিছে আৰু হয়নে তো সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ছাবস্ক্ৰাইব কৰি দিব তো এইবোৰে হৈ আছে আৰু এইবোৰে অলপ চলপ হৈ আছে দিব চেনেলটোৰ বিষয়ে কিবা এটা কৈ দিয়া অলপ ছাবস্ক্ৰাইব কৰি দিলে ভাল পাওঁ ছাবস্ক্ৰাইব অঁ তো আপুনি কিবা এটা কৈ দিব ये क्या हो गया কি হ'ল আকৌ চেচে সিহঁতক মই কিবা এটা ক'বলৈ ক'লোঁ সিহঁতি এইবোৰে আৰু কি কৰিবলৈ কৈছিলি বোলে এইবোৰে আৰু কিনো ক'ব আৰু কিনো ভিডিঅ' বনাব সিহঁতৰ লগত এয়া মই গৈ আছোঁ আৰু এৰাল চিগা গৰুটোৰ নিচিনাকৈ পথাৰ মাজে মাজে অকলে এয়া এইফালে ডাঙৰি লোট কৰি থোৱা আছে দেই এয়া চক এইফালে ঘোচা মাৰিম গৈছে গাইছ আমি গৈ আছিলোঁ বোলো কি আপোনালোকক বস্তু এটা দেখাম হা এইটো পুলটো চক এইটো পুলটো মানে ৰহস্য এটা আছে কি গম পাইছে নাই ইয়াত মানে খেতি দিনত মানে ধেৰ মিয়াবোৰ আহে নাই মিয়াবোৰ মানে হাগে বেয়া নাপাব দেই কৰিছোঁ আৰু কথাটো অলপ চলপ আৰু চক নাই ইমান ধুনীয়া হৈ আছে মানে গোটেই বতৰটোৱে ধুনীয়া হৈ আছে মোৰ বাহিৰে এইখন বসন্তিতে আমাৰ ঘৰলৈ নি আছোঁ মানে ডাঙৰি আমাৰ এইফালে ডাঙৰি বুলি কয় আপোনালোকৰ ফালে কি বুলিনো কয় ক'ব দেই মানে চবতে বেলেগ বুলি কয় ন সেইটো কাৰণে গম নাপাওঁ যে আমাৰ এইফালে আকৌ মেচিনত মাৰে আপোনালোকৰ সেইফালে কিহে মাৰে বা এইফালে অ' ছাৰ দুজন এইটো আহি পেলাই পালেহি দেই এজন আমাৰ ছাৰজন আহি পালেহি কি কৰিছ চাওঁ এই ডান্সটো মাৰি দে না তৱা কচমছে মাৰি দে এইফালে আমাৰ লগত ডান্সাৰ লৈ ফোন গম পাইছে নাই সেইজন এজন আকৌ চেমচাং মোবাইল এটা কিনিলে অকল বৰতে ফটো এটা অকল ফটোকে মাৰি থাকে এইখনে আৰু আমাৰ শিঙিজানখন কিনো ক'ম আৰু দেখাইছোঁ এই খেজুৰি গছজোপা যিজোপা মই অকণমানি হৈ থাকোঁতে বোলে আমাৰ ককাই ৰুইছিলে মই গম নাপাওঁ আমাৰ ঘৰত আৰু এনেকুৱা এজোপা আছে মানে আমাৰ আইতাহঁতে কৈছিলে আৰু যে আমাৰ ককাই ৰুইছিলে বুলি কৈছিলে পানী হ'লে মানে আপোনাৰ ইমানমানলৈকে পানী আহি যায় এইডোখৰলৈকে পানী আহি যায় ইয়াত দেখিছে নাই এইবোৰ আমি ফুট বুলি কওঁ মানে ইয়াতে মাছ চাছবোৰ পাওঁ আৰু ইয়াত পানী হ'লে মানে ইয়াত মানে আপোনাৰ অকণমান কিবা যদি জাল চালো এখুৰা মানে মাৰি দিয়ে ন আহি যায় আৰু ধুনীয়াকৈ মাছ বহুত মাছ আহে ইয়াত আগলৈ এখন বহুত দীঘল এখন আমাৰ শিঙিজান বুলি কয় কিন্তু ক'ব আৰু প্ৰথমবাৰ ব্লগ বনাইছোঁ এনেকুৱাই আৰু সেইবোৰ আৰু ইমান ভাল কোৱালিটিও দিব পৰা নাই বেলেগ এবাৰ আইফোনত বনায় আমি আৰু এণ্ড্ৰইডতে বনাইছোঁ আৰু আইফোন মাৰো বুলি ফটাক আনি এণ্ড্ৰইড বেষ্ট হয়নে এওঁ কিবা এটা কৈছে বোলে আইফোনটো উলিয়াই দিয়া কৈছে মোক এজোপা খেজুৰি গছতে আৰু আমি খেজুৰি খাবলৈ আহোঁ আৰু তো গাইছ মানে অকণমান মানে কাটি দিলোঁ আপোনালোকৰ ভিতৰতে মই মাজতে একদম মানে ক্লিপ এটা দি দিম হা সেইটো চাব আমাৰ ছাৰজনে গাৰ্মি ডান্সটো মাৰিছিলে হাই গাৰ্মি বোলে ইয়াতে বাগৰি দিলে দেখাম মানে এইটো ক্লিপটো বাৰু মই ভৰাই দিম বাৰু দেই বাৰু মোৰতো এনেও চেহেৰা ভাল নহয় অলপ মোক ইগন'ৰ কৰি বেকগ্ৰাউণ্ডবোৰকে চাওক আৰু এইবোৰ দেখিছে কিমান ধুনীয়া এইফালে মৰামৰিও লাগি যায় গাইছ হাই গৰমি গ'লে এটা গুৰে দি দিলে চেণ্ডেল দোকানে দেখিছে নাই মানে গুৰিয়া চৰিয়া চৰি মানে এনেকুৱা হৈ থাকে মানে কেতিয়াবা কাৰোবাৰ কিবা এইয়া এজন অকল
ছাৰ আপোনাৰ অনুভৱটো কওক মাৰ খাই পেলাই অনুভৱটো কওক এইজন আমাৰ গুৰুৱাজন এইবাৰ মাজে সময়ে এনেকুৱা খেল ধেমালি হৈ থাকে কেতিয়াবা দাঁত চাটো ভাগি যায় এয়া আকৌ এয়া দেখিলে নহয় এয়া উঠালে আকৌ পেলাই দিলে গুৰিয়াই পেলাই এইবাৰ আৰু অলপ খেল ধেমালি অঁ চাওক দেখা দে অলপ চলপ গৈ কিনে আছে এয়া আৰু ৰাউণ্ড কিক মাৰি দিয়ে বোলে যি বকিছে দেই অকণমান দূৰলৈ যোৱাই ভাল এইডোখৰত আমাৰ কিন্তু প্ৰধানকৈ বেছি মাছ পোৱা যায় দেই পানী হোৱা দিনত মানে ইয়াত এইডোখৰলৈকে পানী আহি যায় এইডোখৰত এইবোৰ আমি ফুট বুলিয়ে কওঁ কৈছিলোঁ সেইফালে আমাৰ পথাৰ আছে হাইফালে আছে পথাৰ ইমান মানে জুম কৰি দিয়া নাই ফাটিব কেমেৰা কোৱালিটিটো ইমান ভাল নহয় যে সেইটো কাৰণে আজি বোলো ব্লগ এটাকে বনাই চাওঁ কেনেকুৱানো কি হয় অকল বেলেগ নহয় যেনিবা বেলেগ ঘৰৰ পৰা যেনিবা বনোৱা নাই আৰু ভগা চিগা ঘৰ কিনো দেখা নহয় নাই ঘৰৰ পৰা বনোৱা নাই আৰু এনেই পথাৰতে অলপ চলপ অঁ তো গাইজ গৈ আছোঁ আমি বস্তু এটা দেখি গ'লোঁ বে মই এইটো চাওক সিংহ গাইজ সিংহ এয়া সিংহ গাইজ লায়ন এইটো চা গাইজ মোক কামোৰকৈ আহিছে খাপলাং কৰিছে গাইজ এয়াই আৰু ইয়াত ডাঙৰি আনি আছে চাওক না ফটো মাৰিবলৈ কিন্তু বহুত ধুনীয়া জেগা এডোখৰ আমাৰ যে ইয়াত মানে বেলেগ কিবা কিবি চিনেমা শ্বুটিঙো কৰিছিলে দেই বিদুৰ ভাই এখনো কৰিছিলে আপোনাৰ বিদুৰ ভাই এখন হাইফালে কৰিছিলে সেইফালে দূৰ আছে কিন্তু আমাৰ ইয়াৰ পৰা মানে লোকেশ্যনটো একে নিচিনা অলপ দেখিবলৈ বিদুৰ ভাই এখনো কৰিছিলে তাৰপৰা আকৌ ৰঘুপতিখন কৰিছিলে সেইফালে আগত বাৰু জেগাডোখৰ ধুনীয়া মানুহটোহে বেয়া হাই গৰমি মা আকৌ হাই গৰমি জানিছে তাক গাইজ ইয়াৰ মানে হাঁহিটো কিন্তু বেলেগ মম লগা আকৌ চাওঁ দাঁতকেইটা উলিয়াই দিয়া এয়া গাইজ শুইয়ে দিয়া আমাৰ ইয়াত মানে মা এইবোৰ চলি থাকে আৰু আমাৰ মানে শিঙি জানলৈ আহিলে মানে এইবোৰ চলি থাকে আৰু এইটো গাইজ সিংহটোৱে ভুকিছে ই কিবা কিবি লগাই আছে বোলে গাই কি লগাইছে ইহে জানে এইবোৰ আৰু হাঁহি ধেমালি ফূৰ্তি আমাৰ চলিয়ে থাকে মাজে সময় কিন্তু কেনেকৈ বেলেগৰ নিচিনাকৈ মানে ইমান ভালকৈ বনাব পৰা নাই যদিও অকণমান চেষ্টা এটা কৰিছোঁ আৰু সকলোৱে ছাপোৰ্ট কৰিলে ভাল লাগিব ন শ্বৰ্টছবোৰ দি আছোঁ বাৰু তেও আৰু ইমান এটা মানে যিমানটো ভিউজ আহিব লাগে সিমানটো অহা নাই চাব আৰু বেলেগনো কিনো ক'ব পাৰিম হয় নাই চাব ছাপোৰ্ট কৰি যাওক আৰু হয় নাই বাৰু ছাপোৰ্ট কৰিলে ভাল লাগিব এয়া আৰু আমাৰ ফৰ্চুনাৰখনত লোড হৈ আছে গাইজ ফৰ্চুনাৰখনত লোড হৈ আছে আমাৰ ডাঙৰি এইফালে আনি আছে এয়া আৰু সন্ধিয়াই হ'লগৈ মই কাম চাম কৰিবলৈ অহা নাই দেই এনেই আৰু পিছফালে এনেই মানে লৈছোঁ আৰু নামটো কাম কৰিছোঁ বুলি কিন্তু কৰা নাই এয়া লোড হৈ আছে এয়া ভাস্কৰ দা আনি আছে আমাৰ গুৰু এই গুৰু জাপ তোৰ কৰ চক্তা আহে এই আমাৰ গুৰুৱে জাপিছে এনেকুৱা মালিক দেখাইছিলে মালিক হেনো চা মালিক চা এইটো যাবিছ না ভালকে ইয়াক বোলে চাদা খাবলৈ লাগে চাদাহে খাই বোলে ই বোলে পাৰিছ ঐ নুগুৰিয়াবি
এয়া পাল চাল পাই লৈছোঁ অ' গাই চোৱক না কি ধুনীয়া লাগিছে চাওক জেংনে ধুনীয়া লাগিছে বে মোক ভাইটো দিয়া হওঁ ভাল লাগিছে তো গাই চাব সকলোকে এয়াই ক'লোঁ কিনো ক'ম আৰু মানে ঘৰৰ ওচৰত আছে কিন্তু মানে ঘৰৰ ওচৰবোৰ মানে নিলোঁ সেইবোৰ বনাবলৈ নহ'ল এই গাড়ীখন মানে অকণমান প্ৰব্লেম দিছিলে সেইটো কাৰণে মানে বস্তু চস্তু কেইটামান আনিব লগা হ'ল মানে গোলাঘাট টাউনৰ পৰা এয়া আৰু শিঙিজানৰ ভিউটো বেলেগ দেখাবলগীয়াটো তেনেকৈ নাই মানে আছে টাউনৰ ফালে আমাৰ ঘৰৰ ওচৰত নাই তেনেকৈ এনেই আমাৰ মানে লোকেল এৰিয়াডোখৰ আপোনাৰ এলেকা বুলি যে কয় মানে সেইডোখৰকে দেখুৱাই দিছোঁ আপোনালোকক বেলেগটো দেখাবলগীয়া নাই তেনেকৈ এয়া আৰু শিঙিজানখন পানী হ'লে মানে পানীৰ দিনত মানে আপোনাৰ এইডোখৰ পাই যায়হি সেইফালে গছ কেইজোপা পিছফালে পাই যায়হি সেইফালে আমাৰ হুলস্থুল কৰি আছে পূৰা এনেই খুট খাটটো লাগিয়ে থাকে সিহঁতি আৰু কিনো ক'ম চাই থাকিব ভিডিঅ'বোৰ মৰম দিব আৰু কিনো ক'ম চাব সকলোৱে লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ য'ত যেনেকৈ যি কৰিবলৈ পায় একদম থাপকৈ মাৰি দিব য'ত যি বাটন পায় মানে চব টিপি যাব এফালৰ পৰা চব মানে এফালৰ পৰা ভাঙি চিঙি য'ত যি কয় মানে কৰি দিব মানে চব টিপি যাব বেলেগ আৰু কিনো আৰু যাওঁ আমিও আৰু ঘৰলৈ চাই থাকিব তেনেকৈ এনেকৈ ব্লগটো এনেই মানে বনাব নাজানো মানে এনেই জাষ্ট ট্ৰাইটো কৰি চাইছোঁ আজি প্ৰথম ট্ৰাই কৰিছোঁ এনেই বোলো জেগাডোখৰকে দেখাওঁ আপোনালোকক এইফালে খুট খাট লাগি আছে সিহঁতি এইফালে ডাঙৰিকেইটা উঠায়ো মানে আমিও যাওঁ ঘৰলৈ বাই বাই সকলোৱে ছাপোৰ্ট কৰি থাকিব দেই শ্বৰ্টছবোৰ দিম বাৰু এতিয়াও দিম এটা মানে আজি এইটো ব্লগটো আজি বনাইছোঁ কেতিয়া দিওঁ চাব আপোনালোকে ভাল পালে মানে আৰু চাব আৰু দিয়ে থাকিম এনেও ছাবস্ক্ৰাইব কৰি দিব সকলোৱে ভিউজবোৰ ইমান অহা নাই মানে চাব আপোনালোকে বাই বাই চবকে ছোৱালীবোৰ